নমস্কাৰ সকলোলৈ। আজি আৰু এখন চাদৰ একদম কৰি পেলাই কমপ্লিট কৰিলোঁ আৰু এইখনকে ভাবিছোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ কেনেকৈনো কি কৰিলোঁ। আৰু এইটোতো পিৰামিড ডিজাইনৰ, এইটো মই আগতে দেখাইছিলোঁ বাৰু। পিৰামিড ডিজাইনৰ কৰি পেলাই মাজৰটো মানে হালধীয়া দিছোঁ, এনেকৈ সেউজীয়া দিছোঁ, সেউজীয়াটো দিছোঁ। ইয়াতে মানে কেইবাটাও ৰং ব্যৱহাৰ কৰিছোঁ দেই, গুলপীয়া, বেঙুনীয়া, নীলা, সেউজীয়া আৰু হালধীয়া। আৰু ইয়াত যে মাজত মই অলপ বেলেগ বেলেগ ডিজাইনৰ কৰিছোঁ দেই। এইটো এটা ডিজাইন কৰিছোঁ মই মাজতে, এইয়া এইটো এনেকৈ মানে কাষৰকেইটা ধৰা এইটো বেঙুনীয়া, মাজৰটো হালধীয়া, তেনেকৈ সেউজীয়াও আছে, নীলাও আছে, তেনেকৈ কৰিছোঁ। আৰু এটা ডিজাইন কৰিছোঁ এইটো মানে এনেকৈ মানে ট্ৰাইংগুলাৰ শ্বেপত তলৰকেইটা সেউজীয়া দি পেলাই হালধীয়াটো এনেকৈ দি দিছোঁ। হালধীয়াটো এবাৰ বৰ বেছিকৈ দিয়া নাই, মানে এনেকৈ মানে অকণমান অকণমানকৈ দিছোঁ, কাৰণ আগৰখন যেতিয়া চাদৰ কৰিছিলোঁ তাত মানে হালধীয়াটো বৰ এটা স্পষ্টকৈ নাপালোঁ। আৰু এইখন চাওক এনেকৈ মানে, আৰু এনেকৈ সৰু সৰুকৈও দিছোঁ দেই, মাজত এনেকৈ সৰু সৰুকৈ দিছোঁ। তাৰপিছতে এইটো মানে একদম মানে ত্ৰিভুজ নিচিনাকৈ 3টা দিছোঁ, আৰু এইটো একদম পিৰামিড ষ্টাইলত দিছোঁ। আৰু মাজত এইখিনি মানে এনেকৈ পিন্ধিলে মানে একেবাৰে এনেকৈ সোঁমাজত থাকিব, এইখিনি সোঁমাজৰখিনি এনেকৈ দি দিছোঁ। আৰু এনেকুৱা দুখন কৰিছিলোঁ বাৰু, এখন আগতীয়াকৈ দেখালোঁ, মানে ভণ্টি এনেকুৱা দুখন চাদৰ দিছিলে কৰিবৰ কাৰণে, এখন তাইৰ কাৰণে, এখন মোৰ কাৰণে। তাইখন কৰি আগতীয়াকৈ দিলোঁ আৰু এখন মোৰ কাৰণে। কিন্তু এখন গৰমত পিন্ধিবলৈ বৰ এটা ভাল নহ'ব, কাৰণ মানে কি কাশ্মীৰী পাটৰ হয়, আৰু কাশ্মীৰী পাতটো এনেও মানে গৰমত পিন্ধিবলৈ বেয়া। আৰু আহিছোঁ দেই, চাদৰখন কেনেকুৱা লাগিছে সেইটো জনাবলৈ একেবাৰে নাপাহৰিব।